পঁইতাচোৰাৰ উপদ্ৰৱ আপোনালোকৰ ঘৰতো বহুত বেছি নেকি? পঁইতাচোৰাৰ কথাটো এতিয়াও বহুতে সুধি থাকে, কাৰণ আগতে যদিও ভিডিঅ' দিছিলোঁ তেতিয়া সদস্যৰ সংখ্যাটো কম আছিল আৰু সেইবাবে তেওঁলোকে হয়তো আগৰ ভিডিঅ'টো পোৱা নাই আৰু বহুত তলত গুচি গৈছে, যিহেতুকে ভিডিঅ' ৰেগুলাৰ দিয়া হয় আৰু সেইবাবে পুনৰ ভিডিঅ' এটি আগবঢ়াই দিছোঁ। আপোনালোকে এইখিনি ব্যৱহাৰ কৰিব, পঁইতাচোৰাৰ উপদ্ৰৱটো আপোনালোকৰ নোহোৱা হ'ব। অকল যে পঁইতাচোৰা তেনেকুৱা নহয়, জেঠী, মকৰা জাল এই সকলোবোৰ আপোনালোকে দেখিবলৈ কম পাব, কাৰণ যিহেতুকে এইবোৰ থাকিলে বহুতখিনি আমি অসুবিধাৰ সন্মুখীন হ'ব লগা হয়। বিশেষকৈ খোৱা বস্তুৰ ক্ষেত্ৰত যথেষ্টখিনি সাৱধানতা অৱলম্বন কৰিব লগা হয়। সৰু বাচ্ছা থাকিলে বহুতখিনি আমি সাৱধান হ'ব লগা হয়। গতিকে আমি কি পদ্ধতিৰেনো পঁইতাচোৰাটো নোহোৱা কৰিব পাৰোঁ সেইটো আপোনালোকক মই জনাই দিওঁ। তাৰ বাবে প্ৰথমতে আপোনালোকে এগিলাচ পানী ল'ব। তাত আপোনালোকে যিটো বেকিং চ'ডা আছে, বেকিং চ'ডা আপোনালোকে এচামুচ ল'ব। এগিলাচ পানী, বেকিং চ'ডা এচামুচ, নিমখ আধা চামুচ, নিমখ আধা চামুচ, বেকিং চ'ডা এচামুচ এগিলাচ পানীত লৈ মিহলি কৰি ল'ব। লৈ পেলাই স্প্ৰে বটলত ভৰাব, ভৰাই পেলাই স্প্ৰে কৰি দিব। এনেকৈ স্প্ৰে কৰি থাকিব সঘনাই। আপোনালোকে সপ্তাহত 2 দিন 3 দিন স্প্ৰে কৰি থাকিব। তেতিয়া আপোনালোকৰ বিভিন্ন বিষাক্ত পোক পতংগ ঘৰত বিৰাজ নকৰে আৰু একো ক্ষতিও নহয়, কাৰণ যিহেতুকে ইয়াত কোনো ধৰণৰ কালাৰ নাই। গতিকে আপোনালোকে নিশ্চিন্ত মনে ব্যৱহাৰ কৰিব পাৰিব। এইটো হৈছে প্ৰথম পদ্ধতি। এতিয়া আহিছোঁ দ্বিতীয় পদ্ধতিটো আপোনালোকক ক'বলৈ। আপোনালোকৰ যিটো পদ্ধতিয়ে সহজলভ্য সেইটো পদ্ধতিয়ে আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। দ্বিতীয় পদ্ধতিটোৰ বাবে আপোনালোকক লাগিব চাৰ্ফ, যিটো আমি কাপোৰ ধুবলৈ ব্যৱহাৰ কৰোঁ ডিটাৰজেণ্ট, সেয়া চাৰ্ফ আধা চামুচ ল'ব আৰু কৰ্পূৰ, যিটো আমাৰ খোৱা কৰ্পূৰ আছে, পূজাৰ সামগ্ৰী পোৱা দোকানত আপোনালোকে কিনিবলৈ পাব, সেয়া কৰ্পূৰ আপোনালোকে 2খন ল'ব। সাউণ্ড ছিষ্টেমত পায়, গুড়ি কৰি ল'ব। গুড়ি কৰি লৈ পেলাই সেই চাৰ্ফ আধা চামুচ, কৰ্পূৰ 2খন গুড়ি কৰি ল'ব। এগিলাচ পানীত লৈ স্প্ৰে বটলত ভৰাই স্প্ৰে কৰি দিব। ঘৰ মচোঁতেও ব্যৱহাৰ কৰিব পাৰে। তেতিয়াও আপোনালোকৰ বিভিন্ন পোক পতংগ পৰুৱা এইবোৰৰ পৰা পৰিত্ৰাণ পাব পাৰিব। এইটো হৈছে দ্বিতীয় পদ্ধতি। এতিয়া আহিছোঁ তৃতীয় পদ্ধতিটোৰ বাবে। তৃতীয় পদ্ধতিটোৰ বাবে আপোনালোকক লাগিব মহানিম তিতা। এইটো কিন্তু ৱালত নকৰিব আপোনালোকে, কাৰণ কালাৰ লাগিব, যিহেতুকে গ্ৰীণ কালাৰ আছে। গতিকে আপোনালোকে যিটো মহানিম তিতা আছে সেই মহানিম তিতাটো আপোনালোকে পিচি ল'ব। পিচি পেলাই ৰস উলিয়াই ল'ব 4-5 চামুচমান, আৰু তাত আপোনালোকে যিটো আমাৰ লং আছে, লং 6টামান গুড়ি কৰি দিব। গুড়ি কৰি পেলাই আপোনালোকে স্প্ৰে কৰি দিব। যিসকলৰ ধৰি লওক কেঁচা ঘৰ তেওঁলোকে পাৰিব, কোনো কথা নাই, কিন্তু কালাৰ থকা ৱালত নিদিব। আৰু ঘৰ মচোঁতেও ব্যৱহাৰ কৰিব পাৰে। বিভিন্ন পোক পতংগ এইবোৰৰ পৰা আপোনালোকে পৰিত্ৰাণ পাব পাৰিব এই পদ্ধতিটো ব্যৱহাৰ কৰিলে। এইটো হৈছে তৃতীয় পদ্ধতি। আৰু এটা পদ্ধতি আছে, সেইটো আপোনালোকে কৰি চাব পাৰে। সেই পদ্ধতিটোৰ বাবে যিটো আমাৰ মহ যাবলৈ আমি ধূপ ব্যৱহাৰ কৰোঁ, মৰ্টিনে হওক বা ধৰি লওক এটা সেই গডজিল্লা আছে বা তেনেকুৱা যিকোনো ব্ৰেণ্ডৰ, তাৰ পৰা আপোনালোকে এডাল লৈ পেলাই যদি সম্পূৰ্ণ গুড়ি কৰি লয়, কিন্তু সাৱধানে কৰিব যাতে চকুত নালাগে বা তেনেকৈ একো স্পৰ্শ নহয়, কাৰণ যিহেতুকে সেইটো এটা আমাৰ বিষাক্ত হয়। গতিকে ধুনীয়াকৈ আপোনালোকে ধূপখিনি গুড়ি কৰি লৈ এটা যদি এগিলাচ পানীত মিহলি কৰি ধুনীয়াকৈ স্প্ৰে বটলত ভৰাই পেলাই আপোনালোকে স্প্ৰে কৰি দিয়ে। আৰু যদি আপোনালোকৰ গোহালি ঘৰ, ছাগলী ঘৰ সেইবোৰতো যদি আপোনালোকৰ বিভিন্ন ধৰণৰ চিকৰা, উৰহ এইবোৰ ধৰণৰ পোক পতংগ হয়, তাতো যদি চাইডে চাইডে স্প্ৰে কৰি দিয়ে, বহুত বেছি আপোনালোকে উপকৃত হ'ব। আৰু এটা কথা, এইখিনি আমাৰ ঘৰুৱা পদ্ধতি, সেইবাবে আপোনালোকৰ লগত মই শ্বেয়াৰ কৰোঁ, যিখিনি মই ব্যৱহাৰ কৰি অধ্যয়ন কৰি উপকৃত হওঁ। কিন্তু পয়জনটো কিনিবলৈ পায়েই, কিন্তু পয়জনটো আমি যেনেকৈ তেনেকৈ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত যথেষ্ট সাৱধানতা হ'ব লগা হয়। কাৰণ যিহেতুকে কিছুমান বস্তু আমি ভালক চিন্তি দিলে বেয়া হয়। যদিহে আমাৰ ঘৰত পোহনীয়া জীৱ জন্তু থাকে, সৰু ল'ৰা ছোৱালী থাকে, তেতিয়া সেইবোৰ যদি মুখত দিয়ে বা হাতেৰে চুৱে, চকু লাৰি দিয়ে, বহুত প্ৰব্লেম হৈ যায়। কিন্তু এইবোৰ বস্তুৰ পৰা কোনো ধৰণৰ ছাইড এফেক্ট নাই। গতিকে নিশ্চিন্ত মনে আমি ব্যৱহাৰ কৰিব পাৰোঁ। আশা কৰোঁ আপোনালোকে উপকৃত হ'ল ভিডিঅ'টিৰ পৰা। এৰিছোঁ, সকলো ভালে থাকিব, সুস্থ থাকিব, হাঁহি থাকিব। আকৌ এটি নতুন ভিডিঅ'ৰে আপোনালোকক